নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম মোৰ লগত আজি আছে এটা পেন ড্ৰাইভ আৰু এই পেন ড্ৰাইভটো আজি আপোনালোকে কেনেকৈ ইউজ কৰিব মই আজিৰ ভিডিঅ'টোত সেইটো আপোনালোকক দেখাম। আৰু আজিৰ ভিডিঅ'টো বহুতেই শ্বৰ্ট বহুতেই সৰু হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ আৰু ভিডিঅ'টো মই এতিয়া বৰ্তমান আৰম্ভ কৰিম। আপোনালোকে তাৰ আগতে কেইটামান কথা শুনি লওক, ইয়াক কেনেকৈ ইউজ কৰিব কি কৰিব সেইখিনি আজি মই মোৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছত মই আৰু এটা নেক্সট ভিডিঅ' বনাম, তাত মই এই প্ৰডাক্টটো ৰিভিউ কৰিম, ভালদৰে ৰিভিউ কৰিম, ইয়াৰ কোৱালিটি কেনেকুৱা কি সকলোখিনি মই সেই ভিডিঅ'টোত আপোনালোকক সেই ভিডিঅ'টোৰ দ্বাৰা জনোৱা হ'ব। আৰু আপোনালোকে সেই ভিডিঅ'টোৰ বাবে মোৰ নটিফিকেশ্যনটো অল কৰি থ'ব। প্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো। মই আপোনালোকক এবাৰ দেখাই দিছোঁ, ইয়াৰ আগত যিমানখিনি আপোনালোকে ছাবস্ক্ৰাইব কৰিছে সেই ছাবস্ক্ৰাইবখিনি মোৰ চেনেলত সোমোৱা নাই। আপোনালোকে ছাবস্ক্ৰাইব কৰিব হ'লে প্ৰথমে ইউটিউবত চাৰ্চ কৰি ল'ব বা যেনেকেই নহওক মোৰ ভিডিঅ' এটালৈ আহি যাব। আহি যোৱাৰ পিছত মই স্ক্ৰীন ৰেকৰ্ডটো অন কৰি দিছোঁ। প্ৰথমে মোৰ ভিডিঅ'টোত অহাৰ পিছত ক্লিক কৰিব, ক্লিক কৰি পেলাই মোৰ ভিডিঅ'টো অলপ টাইম চাব, ৱাটচ কৰিব লাগিব, 10 to 20 মিনিট চাব লাগিব, 20 ছেকেণ্ড চাব লাগিব। 10 ছেকেণ্ডমান আপোনালোকে প্লে' কৰি থ'ব ভিডিঅ'টো, 10 ছেকেণ্ডমান। তেতিয়া মোৰ ভিডিঅ'টো অলপ চলিব। চলাৰ পিছত আপোনালোকে প্ৰথমে লাইক কৰিব, তাৰপিছত যিকোনো এটা কমেণ্ট কৰিব পাৰে, আপোনালোকে নকৰিলে নাই। তাৰপিছত গৈ আপোনালোকে ছাবস্ক্ৰাইব বুটনটো প্ৰেছ কৰি দিব আৰু প্ৰেছ কৰি পেলাই ইয়াত যিটো হেৰি আছে বেল আইকন এটা যে আছে তাত ক্লিক কৰিব। আকৌ এবাৰ ক্লিক কৰি তেতিয়া সেই বেল আইকনত ক্লিক কৰি পেলাই অলটো প্ৰেছ কৰি দিব। তাৰপিছত মোৰ চেনেলত এতিয়া ছাবস্ক্ৰাইবটো সোমাই যাব আৰু আপোনালোকে কিবা কমেণ্ট কৰিব থাকিলে তাত কমেণ্ট কৰি দিব পাৰে। আৰু আজি মই আপোনালোকক দেখাই দিলোঁ কেনেকৈ সঠিকভাৱে ছাবস্ক্ৰাইব কৰে। তো আজি আমাৰ টপিকটো আছিল ইয়াক আমি কেনেকৈ ইউজ কৰিম বা কেনেকৈ ইয়াক কানেক্ট কৰিম আৰু কেনেকৈ কি কৰে সেইটো। আৰু আজিৰ ভিডিঅ'টো অলপ ৰিভিউৰ দৰে, কিন্তু আজিৰ ভিডিঅ'টো ৰিভিউ নহয়, মই জাষ্ট আপোনালোকক দেখালোঁ হয় কেনেকৈ ইউজ কৰিব, কেনেকৈ কানেক্ট কৰিব আৰু মোবাইলত কেনেকৈ কানেক্ট কৰে, লেপটপত বা ক'ত কেনেকৈ কানেক্ট কৰিব আৰু ইয়াৰ দ্বাৰা আমি কি কাম কৰিব পাৰি, ক'ত ইয়াক ইউজ কৰিব পাৰি, আজিৰ বিষয়টো আছিল সেইটো। আৰু মই আপোনালোকক আজি ছাবস্ক্ৰাইব কৰাও শিকাই দিলোঁ, সঠিকভাৱে কেনেকৈ ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব। আৰু আজি মই জাষ্ট শিকাবলৈ আহিছিলোঁ, কেনেকৈ দেখাবলৈ আহিছিলোঁ কেনেকৈ ইয়াক ইউজ কৰিব, কেনেকৈ কি কৰিব। তো এতিয়া মই আপোনালোকক সেইটো দেখাওঁ কেনেকৈ ইউজ কৰিব। আৰু ইয়াৰ নেক্সট ভিডিঅ' মই এটা লৈ আহিম ৰিভিউ, ইয়াৰ ওপৰত এটা ৰিভিউ ভিডিঅ' লৈ আহিম আৰু কেইটামান ইয়াৰ ওপৰত মই ভিডিঅ' বনাব লাগিব। প্ৰথমটো ভিডিঅ' মই বনাম ইয়াৰ ওপৰত ৰিভিউ কৰিম আৰু ইয়াৰ কোৱালিটি কেনেকুৱা কি সেইটো ৰিভিউ কৰিম। আপোনালোকে যদি গোটেইকেইটা ভিডিঅ' চাই তেতিয়াহে ইয়াক বাই কৰিব, আৰু এনেই বাই নকৰিব। ইয়াক বাই কৰিব লাগে নালাগে মই সেই ভিডিঅ'টোৰ দ্বাৰা জনাই দিম। আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই এই প্ৰডাক্টটো বাই কৰিব। প্ৰথমেতো আনবক্সিং ভিডিঅ'টো আপোনালোকে চালেই, সেইবাবে এই হাউ টু ইউজ ভিডিঅ'টো চাই আছে। তাৰপিছত আপোনালোকে নেক্সট চাব ৰিভিউটো চাই যদি ভাল হয় তেন্তে আপোনালোকে বাই কৰিব পাৰে। আৰু কি কামত লাগে, আপোনাৰ কামত আহেনে বা আপোনাৰ কামৰ বাবে প্ৰয়োজন হয় নে নহয়, আপুনি চাই পেলাই ভিডিঅ'কেইটা চাই পেলাই আপোনালোকে তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ইয়াক বাই কৰিব পাৰে। আৰু যদি নকৰে কোনো কথা নাই, জাষ্ট মই আপোনালোকক কৈ আছোঁ, যদি আপোনালোকৰ বাবে এই প্ৰডাক্টটো হয় তেন্তে আপোনালোকে বাই কৰিব পাৰিব, বা আপোনালোকৰ যদি প্ৰয়োজন হয় তেন্তে বাই কৰিব পাৰিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে গোটেইখিনি গম পাই যাব। আৰু তাৰপিছতো আৰু মই কেইটামান ৰিভিউ ভিডিঅ' আনিম, 1 month ৰিভিউ বা এনেকৈ বেলেগ মই ভিডিঅ' বনাই থাকিম। তো আপোনালোকে জাষ্ট আজিৰ ভিডিঅ'টো চাই লওক, আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে গম পাই যাব কেনেকৈ ইয়াক ইউজ কৰিব লাগে, কি কৰিব লাগে। আৰু নেক্সট ভিডিঅ'ত মই কৈ দিম আপোনালোকক কাৰ বাবে হয় এই পেন ড্ৰাইভটো আৰু কিহৰ কাৰণত কি কৰিব পাৰি কি কৰিব নোৱাৰি। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটোৱে হৈছে আমাৰ পেন ড্ৰাইভটো, এইটো হৈছে HP পেন ড্ৰাইভ। আপোনালোকে নিশ্চয় দেখিছে এইটো HP পেন ড্ৰাইভ, আৰু HP পেন ড্ৰাইভ হয়। আৰু ইয়াত লিখা আছে 128 GB, 128 GB, বহুত পাৱাৰফুল হয় এইটো। আৰু ইয়াৰ কোৱালিটি আপোনালোকে দেখিছে নিশ্চয়, বহুতেই শ্লিম হয় এই পেন ড্ৰাইভটো। তো এতিয়া ইয়াক যদি আপোনালোকে ইউজ কৰিব হয়, প্ৰথমে ইয়াক আপোনালোকে মোবাইলত কানেক্ট কৰিব লাগিব। তাৰ আগতে আপোনালোকে ইয়াত লগাই ল'ব লাগিব, এই যিটো ফ্ৰীকৈ আহিছে OTG, তো এইটোত লগাই দিব। ভালদৰে চাই ল'ব, ওলোটাকৈ নলগাব। তো ভালদৰে লগাই দিব চাই পেলাই, তাৰপিছত এনেকৈ লাগি যাব। আৰু বহুতেই শ্লিম হয়, বহুতেই ভাল হয় এই পেন ড্ৰাইভটো। তাৰপিছত আপোনালোকে যিকোনো মোবাইল ইউজ কৰিব পাৰে, টাইপ C ইউজ কৰিব পাৰে বা টাইপ A ইউজ কৰিব পাৰে। মোৰ বৰ্তমান টাইপ C মোবাইলটো,
ভিডিঅ' ৰেকৰ্ডত মানে লগোৱা আছে ভিডিঅ' ষ্টেণ্ডত। তো এতিয়া মই ভিডিঅ' শ্বুট কৰি আছোঁ, সেইবাবে মই টাইপ এটোকে লগাই দিছোঁ ইয়াত। লগাই দিয়াৰ পিছত আপোনালোকে আপোনালোকৰ ফোনটো অন কৰিব, আৰু অন কৰি আপোনালোকে যাব লাগিব আপোনালোকৰ ছেটিংছত। তো আপোনালোকে ডাইৰেক্টলি ছেটিংছলৈ আহি যাব, আৰু ছেটিংছত গৈ আপোনালোকৰ যিটো OTG বুলি এটা অপশ্যন আছে আপোনালোকে চাৰ্চ কৰিব পাৰে, বা ডাইৰেক্টলি আপোনালোকে OTGত আহি যাব পাৰে। তো OTGত আহি পেলাই ইয়াত যিটো অন আছে OTG, এইটো অন কৰি দিব পাৰে। আৰু এইটো মোৰ বৰ্তমান এণ্ড্ৰইড 8 চলি আছে। আপোনালোকে যদি OS মানে আৰু বেছি আপডেট কৰি লয় বা নিউ মডেলৰ মোবাইল হয়, তেন্তে আপোনালোকে 12 বা 14ত যাবগৈ, তেতিয়া আপোনালোকৰ ছেটিংছটো অলপ বেলেগ হ'ব। তাৰ ওপৰত মই ভিডিঅ' বনাই দিম, আৰু নহ'লে এই ভিডিঅ'টোতে মই এটা ক্লিপ লগাই দিম, আপোনালোকে চাই ল'ব নিউ মোবাইলবিলাকত কেনেকৈ কানেক্ট কৰে। টাইপ চি বিলাকো অলপ বেলেগ হয়। তো এতিয়া এনেকৈ OTGটো অন কৰি দিব। অন কৰি দিয়াৰ পিছত আপোনালোকৰ এই মেমৰিটো মানে ইয়াত কানেক্ট হৈ গ'ল। তো এতিয়া মই আপোনালোকক আৰু এটা দেখাই দিওঁ, মানে কেনেকৈ আপোনালোকে টাইপ চিত কানেক্ট কৰিব। তো মই স্ক্ৰীণতে এটা ভিডিঅ' লগাই দিম, আপোনালোকে সেই ভিডিঅ'টো চাই লওক, কেনেকৈ মানে টাইপ চিৰ দ্বাৰা আপোনালোকে মানে কানেক্ট কৰি পেলাই ইউজ কৰিব পাৰিব আৰু নিউ মডেলৰ মোবাইলবিলাকত। তো মই সেইটো দেখাই দিছোঁ। তো ইয়াৰ বাবে প্ৰথমে মই স্ক্ৰীণ ৰেকৰ্ডটো অন কৰি লৈছোঁ, আৰু অন কৰি লৈ আমাৰ যিটো ইয়াত ছেটিংছ আছে, তো মই প্ৰথমে এই ছেটিংছটোলৈ যাব লাগিব। তো মই ছেটিংছত ক্লিক কৰি ইয়াত চাৰ্চ বাৰত ক্লিক কৰি পেলাই মই ইয়াত চাৰ্চ কৰিছোঁ OTG কানেকশ্যন। তো এইটো বুলি চাৰ্চ কৰি লৈ OTG কানেকশ্যনটো আপোনালোকে অন কৰি দিব। মই অন কৰি দিছোঁ এইটো, আৰু আপোনালোকেও এই ছেটিংছটো অন কৰি ল'ব। তাৰপিছত আপোনালোকৰ OTG ছেটিংছ অন কৰা হৈ যাব, আৰু তাৰপিছত কোনো কাম নাই, আপোনালোকৰ একো কৰিব নালাগে। আৰু ছেইম প্ৰচেছ এই মোবাইলটোত লগালেও আপোনালোকে ছেইম মই যেনেকৈ তাত লগাই লৈছিলোঁ টাইপ এৰ দ্বাৰা, আপোনালোকে টাইপ চি তাৰ যিটো অপজিট ছাইডত আছে, সেই অপজিট ডাইৰেকশ্যনত থকা যিটো মানে টাইপ চি পৰ্ট, সেই পৰ্টটো আপোনালোকে ইউজ কৰিব, আৰু সেই পৰ্টটো ইউজ কৰি পেলাই ছেইম মানে প্ৰচেছ লগাই ল'ব তেনেকৈ ছেইম আৰু তাৰপিছত আপোনালোকে এতিয়া নেক্সট প্ৰচেছটো কৰিব লাগিব, আৰু এইখিনিলৈ আপোনালোকৰ কাম হৈ গ'ল। এতিয়া মই দেখাই দিছোঁ ইয়াতে। তো মই এতিয়া স্ক্ৰীণ ৰেকৰ্ডটো অন কৰি দিলোঁ, আৰু এতিয়া নেক্সট প্ৰচেছটো কৰিম। নেক্সট প্ৰচেছটো মানে আপোনালোকে তেনেকৈয়ে টাইপ চি OTGটো মানে ইয়াত কানেক্ট কৰি দিব পেন ড্ৰাইভটোৰ সৈতে, আৰু তাৰপিছত এনেকৈ ফাইল মেনেজাৰটো অ'পেন হৈ যাব, আৰু ইয়াত এগ্ৰি এণ্ড কণ্টিনিউত ক্লিক কৰি পেলাই তাৰপিছত আমাৰ যিখিনি মানে ফাইল আছে, তো সেই ফাইলটো মানে ইয়াত আহি যাব। যিখিনি মানে আমাৰ ৰিচেণ্টলি ভিডিঅ' ফটোজ যি আছে সেইখিনি ইয়াত আহি যাব। তো এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা মানে ভিডিঅ' চিলেক্ট কৰি ল'ব লাগিব, বা 2-3টা আপোনালোকে যিমান ভিডিঅ' লাগে সিমানখিনি চিলেক্ট কৰি ল'ব পাৰিব। এনেকৈ নহয়, মই আপোনালোকক দেখাই দিওঁ, এনেকৈ জাষ্ট ভিডিঅ'টো চাব পাৰিব এবাৰ ক্লিক কৰি পেলাই। আপোনালোকে বেক হৈ আহিব, এনেকৈ বেক কৰি দিব লাগিব। এনেকৈ মানে ভিডিঅ'টো চিলেক্ট নহ'ব, এনেকৈ প্ৰেছ কৰি ৰাখিব। তো এনেকৈ যেইটা ভিডিঅ' লাগে সেইটা ভিডিঅ'তে আপোনালোকে প্ৰেছ কৰি ল'ব। মই 3টা ভিডিঅ' লৈ লওঁ। তো এই 3টা ভিডিঅ' মই লৈ লৈছোঁ, এই 3 ভিডিঅ'ছ। তো এই 3টা ভিডিঅ' মই কপি কৰি ল'লোঁ। 3 ডটত ক্লিক কৰি কপি কৰি লওঁ, আৰু কপি কৰি লৈ ইয়াত এনেকৈ দুটা মানে অ'পেন হৈ যাব। ইয়াৰ পৰা যিকোনো এটাত মানে আমি ক্লিক কৰি দিব লাগিব। তো মই তলটোত ক্লিক কৰি দিম। তলটোত মানে আমাৰ যিটো মানে পেন ড্ৰাইভ, তো সেইটো আছে। তো মই সেইটোতে ক্লিক কৰি দিম, আপোনালোকে চাই লওক। তো এই যিটো তলৰ অপশ্যন সেইটোত ক্লিক কৰি পেলাই তাৰপিছত আমি ইয়াত যিকোনো এটা মানে ফ'ল্ডাৰ বিচাৰিব লাগিব। তো এতিয়া আমি ইয়াত এনেকৈ ফ'ল্ডাৰ মানে ফাইণ্ড কৰি নাথাকোঁ, তো আমি ডাইৰেক্ট ইয়াত মানে এটা ফ'ল্ডাৰ ক্ৰিয়েট কৰি লওঁ, নিউ ফ'ল্ডাৰ এটা। তো আপোনালোকক মই দেখাই দিছোঁ কেনেকৈ নিউ ফ'ল্ডাৰ ক্ৰিয়েট কৰিব। ক্ৰিয়েটৰ অপশ্যনত লাগিব, নিউ ফ'ল্ডাৰ আহি যাব। ইয়াত আমি এইটো কাটি পেলাই ইয়াত আমি যিকোনো ভিডিঅ' কিবা এটা আমি মানে লিখি দিম, নেম এটা দি দিম, আৰু ফ'ল্ডাৰটো 766 মই দি দিছোঁ, কিবা এটা পইণ্টত ৰাখিব। তাৰপিছত অ'কে ক্লিক কৰি ইয়াত পেষ্ট টু হিয়াৰ অপশ্যন এটা আছে, সেইটোত ক্লিক কৰি দিব, আৰু অলপ টাইম আপোনালোকে ৰ'ব লাগিব। আৰু এনেকৈ কপিং হৈ আছে ভিডিঅ'টো, এনেকৈ মানে প্ৰচেছটো হৈ আছে, প্ৰচেছিং। তাৰপিছত এনেকৈ মানে প্ৰচেছটো কমপ্লিট হৈ যাব। লং ভিডিঅ' হ'লে বেছি টাইম লাগিব, আৰু শ্বৰ্ট ভিডিঅ' হ'লে কম টাইম। ভিউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকৈ আপোনালোকে ভিউ অপশ্যনত আহি যোৱাৰ পিছত OTG নেমটো ওপৰত দিয়া আছে, ভিডিঅ' 776 বুলি, আৰু এনেকৈ আমাৰ যিকেইটা মানে ফ'ল্ডাৰ সেইকেইটা অ'পেন হৈ গ'ল। এনেকৈ 3টা ভিডিঅ' আমি ছেভ কৰিছিলোঁ, গোটেই 3টাই আছে। তো এনেকৈ মানে আহি গ'ল আমাৰ ভিডিঅ'টোত, মানে যিমান ভিডিঅ' আছিল সকলোখিনি আহি গ'ল। আৰু মোবাইলত ছেভ কৰাৰ প্ৰচেছ এইটোৱে আছিল। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই দিলোঁ। এনেকৈ আপোনালোকেও আপোনালোকৰ ভিডিঅ'বিলাক মানে এনেকৈ ছেভ কৰি ৰাখিব পাৰিব, আৰু যিকোনো ডিভাইচত ইয়াক লগাই পেলাই লেপটপতো ডাইৰেক্টলি আমি পেনড্ৰাইভটো লগাই পেলাই চেক কৰিব পাৰোঁ, বা লেপটপৰ পৰাও আমি এনেকৈ ফাইল ট্ৰান্সফাৰ কৰিব পাৰোঁ। তো এইটো এটা বহুতেই মানে ভাল ছিষ্টেম হয়, আৰু এনেকৈ মানে আমাৰ মানে বহুতেই ইজি হয় কামবিলাক কৰিবলৈ, আৰু বহুতেই এটা ভাল ছিষ্টেম ফাইল ট্ৰান্সফাৰ কৰা।
তো আজিৰ ভিডিঅ'টো ইমানে আছিল আৰু আপোনালোকক মই যিমানখিনি দেখাব পাৰো দেখালো কিন্তু মই আজিৰ ভিডিঅ'টো বনোৱাৰ আগতে কৈছিলো যে প্ৰথমতে যে আজিৰ ভিডিঅ'টো অলপ এটা শৰ্ট ভিডিঅ' হ'ব কিন্তু ভিডিঅ'টো অলপ লং হৈ গ'ল আপোনালোকে বেয়া নাপাব কিন্তু মই আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে বহুতখিনি কথা মানে দেখাই দিলো বুজাই দিলো আৰু বহুতখিনি কথা আপোনালোকৰ লগত ডিসকাস কৰা হ'ল মানে মই আপোনালোকক কৈছিলো অনলি শৰ্ট ভিডিঅ' এটা বনাম কিন্তু ভিডিঅ'টো লং হৈ গ'ল অলপ বেছিয়ে লং হৈ গ'ল আপোনালোকে বেয়া নাপাব আৰু মই আপোনালোকক সাবস্ক্ৰাইব কৰাও দেখালো আৰু ভিডিঅ'টো অলপ ৰিভিউৰ দৰেও হ'ল ৰিভিউ টাইপৰো হ'ল আৰু ইয়াৰ নেক্সট ভিডিঅ' মই অনলি ৰিভিউ আনিম আপোনালোকে ভিডিঅ'টো চাব ইয়াৰ নেক্সট ভিডিঅ' মই HP পেনড্ৰাইভৰ ওপৰতে আনিম আৰু এইটো ভিডিঅ' HP পেনড্ৰাইভৰ ওপৰতে আছিল আপোনালোকে যদি বেয়া নাপায় ভিডিঅ'টো যদি ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানে আছিল